মই সেইকাৰণে আজিলৈকে ষ্টেজত গোৱা নাই আৰু এইবাৰ গাব লাগিব কাৰণ গানটোৰ পৰা মই চিনেমালৈ গুচি গ'লোঁ এটা গানক চিনেমা বনোৱাটো বহুত টান কাম আৰু এটা 15 বছৰৰ প্ৰচেষ্টা 15 বছৰ আগতে মই ৰাজেশক কৈছিলোঁ যে মোৰ এনেকুৱা এটা ষ্টৰী আছে খালি মই তাত ব্লাইণ্ড এজন ব্লাইণ্ড ছিংগাৰ তাৰ ষ্ট্ৰাগল তাৰ লাইফ তাৰ গান আৰু মই ভাবোঁ যে এই গানটোত খুব মিলে সেই গোটেই কেৰেক্টাৰটোৰ লগত সেইকাৰণে গানটো ইউজ কৰিছোঁ আৰু নতুনকৈ বনাবলগীয়া হৈছে আকৌ গানটো প্ৰায় 20 বছৰ পিছত আকৌ গানটো বনাইছোঁ মই নতুনকৈ বহুত কষ্ট হ'ল গানটো বনাওঁতে প্ৰায় 2 বছৰ লাগিলে চিনেমাখন বেছি সোনকালে হৈছে চিনেমাখন 3 মাহত হৈছিল কিন্তু গানটো বনাওঁতে মোৰ আকৌ বনাওঁতে ৰিমেক কৰোঁতে মোৰ 2 বছৰ লাগিলে চ' এনিৱে ইট উইল বি এ নাইচ ফিল্ম আৰু অসমৰ প্ৰথম কমপ্লিটলি মিউজিকেল চিনেমা কোনো